ধলাত বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন অধিৱেশনৰ লাইখুটা স্থাপন। সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন তিনিচুকীয়া জিলা সমিতি আৰু চৈখোৱা আঞ্চলিক সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন কাৰ্যসূচী আজি ধলাৰ ডক্টৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয়। লাইখুটা স্থাপন কাৰ্যসূচীত অধিৱেশনৰ উদযাপন সমিতিৰ সভাপতি তথা অসম যুৱ আয়োগৰ উপাধ্যক্ষ অৰুণজ্যোতি মৰাণ, বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতি, তিনিচুকীয়া জিলা সমিতি, বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়াসহ শতাধিক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অহা 15, 16 আৰু 17 মাৰ্চ 2024 ধলাৰ ডক্টৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব অধিৱেশনখনিত সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতা উপস্থিতি কামনা কৰিছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিষয়ববীয়াই। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তিনিচুকীয়া জিলা সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক জিলা অধিৱেশনৰ লগত চৈখোৱা আঞ্চলিকৰ দশম দ্বিবাৰ্ষিক অধিৱেশন, এই অধিৱেশনৰ লগত সংগতি ৰাখি আজি পুৱা আমাৰ মাৰথাণ্ডৰ প্ৰতিযোগিতা আছিলে, ইতিমধ্যে হৈ গৈছে আৰু আমাৰ লাইখুটা স্থাপনো আছিলে। গতিকে লাইখুটা স্থাপনো ইতিমধ্যে হৈ গৈছে। গতিকে আমি ইয়াত দেখিবলৈ পাইছোঁ আমাৰ উদযাপন সমিতিৰ সভাপতি শ্ৰদ্ধাৰ অৰুণজ্যোতি মৰাণ ডাঙৰীয়াৰ প্ৰমুখ্যে কৰি আমাৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় সমিতিৰ বিজয় চন্দ্ৰ ডাঙৰীয়া, লগতে তিনিচুকীয়া জিলা সমিতিৰ লগে লগে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আহি উপস্থিত হৈছে আৰু আমাৰ অতি সুন্দৰকৈ লাইখুটা আমাৰ ইতিমধ্যে স্থাপন হৈছে, কাম হৈছে। গতিকে আমি আশা ৰাখিছোঁ আহি থকা দিনত আমাৰ প্ৰতিটো কাৰ্যসূচীত সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত প্ৰতিটো জাতি জনগোষ্ঠীৰ সকলো লোকৰ একান্তভাৱে সহায় সহযোগিতা আমি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন তিনিচুকীয়া জিলা সমিতিয়ে কামনা কৰিছোঁ। আমাৰ অধিৱেশনখনি অহা 15, 16 আৰু 17 মাৰ্চত অনুষ্ঠিত হ'ব ডক্টৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত। গতিকে এই অনুষ্ঠানত আমি 3 দিনীয়া কাৰ্যসূচীৰে হ'ব। আমি বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানো ইয়াত ৰাখিম আৰু বিভিন্ন জনগোষ্ঠীয় দলৰ নেতৃত্ববৃন্দ আহিব মুকলি সভাত। গতিকে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ আৰু সমূহ চৈখোৱাবাসী ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। ডুমডুমাৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।